নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে ময়ো বৰ ভালে কুশলে বৰ্তমান নাই কাৰণ মোৰ লগত এটা দুৰ্ঘটনা হৈছিল যোৱা মঙ্গলবাৰে ৰাতি আপোনালোকে জানি মই জনাইছোৱে তাতে মই আসলতে বিভিন্ন ঠাইত দুখ পাইছিলোঁ যদিও সেইখিনি ভাল হৈছে কিন্তু ভৰিত অলপমান ঘাইল হৈছে মানে মঙহ কিছু এৰি গৈছে গতিকে সেইখিনি ঠিক হওঁতে কিছু সময় লাগিব যাৰ বাবে মই ভালকে খোজ কাঢ়িব পৰাটো অকণ অসুবিধা হৈ আছে আৰু মানে কতো যাব পৰা নাই তেনেকুৱা ধৰণৰ হৈ আছে কালি গাঁৱতে নামঘৰ প্ৰতিষ্ঠাত মই যেনে তেনে গৈছোঁ ঘৰৰ পৰা একেবাৰে 100 মিটাৰ দূৰত্বতে আছে গতিকে গৈছোঁ গতিকে আপোনালোকে বেয়া নাপাব মই আসলতে সেই আগৰ ধৰণে আপোনালোকক ৰেসপন্স কৰিব পৰা নাই বা মুখত যেহেতু আপোনালোকে এতিয়াও এই মুখখন ফুলি থকা দেখিছে ফোনবোৰ মই ৰিসিভ ইচ্ছা কৰিও কৰিব পৰা নাই দেখি আছো বেয়া লাগে কিন্তু ধৰিব পৰা নাই কাৰণ মই মানে বেছি সময় কথা পাতি থাকিব নোৱাৰো বা যেহেতু মই আপোনালোকৰ দুখবোৰ শুনিলে মনত আঘাত পাওঁ গতিকে মানে সেইখিনিলে মই বৰ্তমান যাব পৰা অৱস্থাত নাই কিন্তু এই ভিডিঅ'টো আজি বনোৱাটো অত্যন্ত জৰুৰী কাৰণ মই বনাব লাগিছিল মহালয়াৰ পৰা বনাব লাগিছিল কিন্তু যেহেতু আমাৰ অসমত যি দুৰ্ভাগ্যজনক ঘটনাটো হ'ল জুবিন গাৰ্গৰ যি ঘটনাটো যেটো হ'ল আসলতে অত্যন্ত দুখী হলো মনত বহুত আবেগ আছিল তেখেতক লৈ মনত বহুত স্মৃতি আছিল জুবিন গাৰ্গক লৈ বা গোটেই অসমখনৰ তেওঁক যি বুলি আপোনালোকে দেখিছে যে কিমান এক মৰম চেনে আবেগ তেওঁলোকৰ জড়িত হৈ আছে প্ৰত্যেকজন লোকৰে গতিকে সেইখিনি সময়ত তেনে ধৰণৰ নিয়ম দিব পৰাটো উচিতো নহয় আৰু মই বিচৰা নাই ময়ো মানসিকভাৱে একেবাৰে দুৰ্বল হৈ গৈছিলোঁ যাৰ বাবে হয়তো মোৰ লগত এই দুৰ্ঘটনাটো হৈছে কাৰণ মই কিবা ভাবি হয়তো গৈ আছিলোঁ ৰৈ থকা ট্ৰাকত মই খুন্দা মাৰি দিছিলোঁ বাৰু যি কি নহওক এতিয়া কথাটো এনেকুৱা জুবিন গাৰ্গৰ ঘটনাটো আজি প্ৰায় 8 দিন পাৰ হৈ গ'ল মই সময় দিছিলোঁ 7 দিন যাতে তেওঁ আত্মাৰ চিৰশান্তিৰ বাবে যিখিনি কালপ্ৰিত ক্ষতি সোনকালে যাতে ধৰা পেলায় ইতিমধ্যে 6 নম্বৰ দিনা ইতিমধ্যে বহুতখিনি কাম আগবাঢ়ি গৈছে আৰু ভিতৰুৱাকে বহুতখিনি অসম চৰকাৰে কৰি আছে গতিকে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে যেহেতু আমি যেনে ধৰণে তেখেতক ভাল পাওঁ তেওঁ খুব ভাল পায় আৰু তেওঁ আমাক ন্যায় দিব আমি তেওঁৰ প্ৰতি যথেষ্ট বহুত বেছি বিশ্বাস আছে এতিয়া যেহেতু আমাৰ দৈনন্দিন কামখিনি কৰিব লাগিব বেংক খুলিব লাগিব স্কুল খুলিব লাগিব আপুনি বজাৰ কৰিবই লাগিব ভাত খাবই লাগিব বা বিভিন্ন কামখিনি আপোনাৰ যিখিনি দৈনন্দিন কামখিনি আপুনি কৰিবই লাগিব ভগৱানৰ পূজা অৰ্চনা আপুনি কৰিবই লাগিব গতিকে জুবিনদাৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰি আজিৰ পৰা মই ভিডিঅ'সমূহ বনাবলৈ পুনৰ আৰম্ভ কৰিছোঁ কোনো যাতে বেয়া নাপায় কাৰণ মোক লৈ মানুহে বহুত বেছি আশা কৰি থাকে বা মোৰ দ্বাৰা আপোনালোকে বহুত বেছি সুফল পাইছে জীৱনত গতিকে ভিডিঅ' এটা নবনোৱাটো আসলতে মোৰ ভাল নহ'ব আৰু জুবিন গাৰ্গেও চাগে ওপৰৰ পৰা সেইটো মোক বেয়া পাব যদিহে আপোনালোকে তেনেকৈ ভাবে যে হয় যেহেতু সমাজৰ কাৰণে তেওঁ উপকাৰৰ চিন্তা কৰিছিল ময়ো উপকাৰী কথা কিছুমান কৈ আপোনালোকৰ কাৰণে মই ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ গতিকে আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ এনে ধৰণে যে অহা কালিলৈ ষষ্ঠী আৰু ষষ্ঠীৰ সপ্তমী অষ্টমী নৱমী দশমী এই কেইটা দিন আমি কেনে ধৰণে পালন কৰিম এই কেইটা দিন কেনে ধৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰাটো জৰুৰী যেহেতু দুৰ্গা মাৰ বেদিত গৈ বা সেই প্ৰতিমাস্থলীত গৈ আমি সেৱা শুশ্ৰূষা কৰিব লাগিব সেৱা প্ৰাৰ্থনা কৰিব লাগিব তাৰ উপৰিও আপুনি ঘৰত কেনে ধৰণে হনুমানজীৰ প্ৰাৰ্থনা কৰিব হনুমান চালিসা কি ধৰণে প্ৰাৰ্থনা কৰিব এই কথাখিনি আপোনালোকক মই জনাব লাগিব কাৰণ এই সময়খিনি শিৱ আৰাধনা কৰা এই সময়খিনি পাৰ্বতীক আৰাধনা কৰা দুৰ্গা মাক আৰাধনা কৰা গোটেই কথাখিনি ইটোৰ লগত সিটোৰ লগত সম্পৰ্কখিনি জড়িত হৈ আছে গতিকে এই সময়খিনিত হনুমানজীক সাধনা কৰিলো হনুমানজীক প্ৰাৰ্থনা কৰিলো তেওঁৰ দ্বাৰা আমি বহুত বেছি সুফল পাব পাৰোঁ এই নিয়মখিনি মই ক'ব লাগিছিল মহালয়াৰ পৰা কিন্তু মহালয়াৰ পৰা যেহেতু এই অসমত অনাকাংক্ষিত যি দুৰ্ভাগ্যজনক ঘটনাটো হ'ল খুব বেছি দুখ লাগিল গতিকে এই ভিডিঅ'খিনি আসলতে প্ৰস্তুত কৰিব পৰা নগল এতিয়া মই আপোনালোকক অহা কালিৰ পৰা কেনে ধৰণে আপোনালোকে পালন কৰিব যেহেতু দুৰ্গা পূজা হ'ব আপুনি পূজা মণ্ডপত যাব আপুনি সেৱা কৰিব আপুনি যিসকলে লোকে মহালয়াৰ পৰা নিৰামিষ খাই আছে যিসকলে মহালয়া পালন কৰি আছে তেওঁলোকৰ কাৰণে এই নিয়মটো পালন কৰাটো যথেষ্ট সুবিধা হ'ব আৰু যিসকলে মহালয়া পালন কৰা নাই তেওঁলোকে ধৰি লওক এটা ময়ো মহালয়া তেনেধৰণে পালন নকৰোঁ বা মহালয়া পালন কৰা নাই গতিকে যিসকলে পালন কৰা নাই তেওঁলোকৰ কাৰণে হয়তো কিছু অসুবিধা হ'ব পাৰে কিন্তু আপোনালোকে নিজে ইচ্ছা কৰিলে সেইখিনি নিয়ম আপোনালোকে কৰিব পাৰে এতিয়া কথাটো এনেকুৱা হ'ল যে আপোনালোকে এখন থাপনা ঘৰত অহা কালিলৈ পৰা সংকল্পৰ এখন থাপনা পাতিব লাগিব ষষ্ঠী সপ্তমী অষ্টমী নৱমী দশমী
এই 5টা দিনৰ এটা সংকল্প আপুনি ল'ব পাৰিব এই 5টা দিনত যি সকল লোকে সংকল্প ল'ব আপোনালোকৰ মনোকামনাখিনি সিদ্ধি হ'ব তে মনোকামনা বুলি কোৱাৰ লগে লগে আপোনাৰ ৰোগ সুখ হ'ব পাৰে বা আপোনাৰ কিছু ধৰি লওক ফাইনেন্সিয়েল বা টকা পইচাৰ কিছু লেনদেনৰ ক্ষেত্ৰত অসুবিধা হৈ থাকিব পাৰে বা আপোনাৰ কাম সিদ্ধি নহ'ব পাৰে বা বিভিন্ন ধৰণৰ আপোনাৰ জীৱনত যিকোনো অসুবিধাখিনি দূৰ কৰিবৰ কাৰণে অহাকালিলৈ ষষ্ঠীৰ পৰা আপোনালোকে সংকল্প এটা ল'ব পাৰে আপোনালোকে কাইলৈ দিনটোত যিকোনো এটা সময়ত যেহেতু ষষ্ঠী পূজা মই আপোনালোকক কৈ দিওঁ যে ষষ্ঠী পূজা হওঁতে সন্ধিয়া হ'ব গতিকে ৰাতিপুৱাই কেতিয়াও ষষ্ঠী পূজা একদম খুব সোনকালে নহয় গতিকে ষষ্ঠী পূজা আৰম্ভ কৰোঁতে বা গোটেই দিনটো গুচি যাব বা কিছুমানত তেনেধৰণে ৰাতি হ'বগে গতিকে ষষ্ঠী যেতিয়া আপোনালোকে ৰাতি হ'ব আপোনালোকে ৰাতি সংকল্প লোৱাটো খুবেই ভাল এই গোটেইকেইটা দিন আপোনালোকে ৰাতি সংকল্প লওক ৰাতি আপোনালোকে যি খাদ্য বা আহাৰ খাব ভাতেই খাওক বা অন্য যিকোনো আহাৰ খায় তাৰ আগে আপোনালোকে আধা ঘণ্টা বা 1 ঘণ্টা সময় এটা ভগৱানৰ ওচৰত অৰ্পণ কৰক সংকল্পৰ এখন থাপনা পাতক এখন সৰু পীৰা আনক যিখন পীৰা আপোনালোকে ধৰি লওক কাঠৰ পীৰা হ'ব পাৰে বা আজিকালি বিভিন্ন ধৰণৰ আধুনিক ধৰণৰ পীৰা পোৱা যায় ৰঙৰ পীৰা পোৱা যায় বা সিলভাৰ কালাৰ পীৰা পোৱা যায় তেনেধৰণে এখন পীৰা আনক পীৰাখনৰ ওপৰত এখন ৰঙা কাপোৰ আসনখনত পাৰক তাৰ ওপৰত আপুনি হনুমানজীৰ এখন ফটো এনেধৰণে কৃপা কৰা ফটো আনিব পাহাৰ ৰঙা ফটোখন আনিব নালাগে পঞ্চমুখী ফটো আনিব নালাগে অহাকালিলৈ কাৰণে আপোনালোকে কেৱল এনেধৰণে তেওঁ কৃপা কৰি থাকে যে এই কৃপা কৰা আঠুকাৰীয়ে হওক বা তেওঁ থিয় হৈ কৃপা কৰা এনেকুৱা ফটো মুঠতে তেওঁ কৃপা হাতখনেৰে কৃপা কৰা আপুনি তেওঁ কৃপাখিনি গ্ৰহণ কৰা অৱস্থাত আপুনি তেওঁ সেৱা কৰিব লাগে বা কৃপা কৰা ফটোখন আপোনাক লাগে অহাকালিলৈ তেনেধৰণৰ এখন ফটো আনক আনি অহাকালিলৈ ৰাতি আপোনালোকে ভাত খোৱাৰ আগে বা যিকোনো খাদ্য খোৱাৰ আগে আপুনি সংকল্প লওক আপুনি সেই পীৰাখনত ৰঙা কাপোৰ পাই তেখেতক আপুনি আসন বহাওক কাইলৈ আপোনালোকে বুনিয়া লালু দিব পাৰে তেখেতৰ কাৰণে এখন জেলেপি আপোনালোকে আগবঢ়াব পাৰে সেইটো আপোনালোকৰ সম্পূৰ্ণ নিজৰ ইচ্ছা ঘটিটো লাগিবই এটা ঘটি আপোনাৰ পৰা বাওঁহাতে থাকিব বাকী অন্য প্ৰসাদ বা অন্য যদি কিবা দিব বিচাৰে আপোনালোকে আপোনাৰ সোঁহাতে থাকিব মাজত চাকি গছ থাকিব আৰু আপোনাৰ কাষতে বা মাজত যেহেতু চাকি গছ ল'লে আপোনাৰ সোঁহাতত হয়তো ধূপদানিটো থাকিব বাওঁহাতত হয়তো তেনেধৰণে আপোনালোকে ধূনা দিব পাৰে সেইটো সম্পূৰ্ণ আপোনালোকৰ ইচ্ছাৰ কথা কলপাত এখনতে এইখিনি লৈ আপোনালোকে ধুনীয়াকৈ আপোনালোকে সেৱা প্ৰাৰ্থনা কৰিব চালিচাখন পাঠ কৰিব লাগিব অহাকালিলৈৰ পৰা 5বাৰকৈ আপোনালোকে চালিচা পাঠ কৰক অহাকালিলৈৰ পৰা 5 দিন আপোনালোকে চাব আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যাখিনি সমাধান হ'ব যেতিয়া আপোনালোকৰ দশমীৰ দিনা আপোনালোকে পাঠ কৰিব শেষত আপোনালোকে পানীৰ ঘটিটো উঠাই গোটেই ঘৰতে ছটিয়াই দিব পাৰিব ভৱিষ্যতৰ কাৰণে সেই পানীখিনি থৈ দিব পাৰিব যাতে সেই পানীখিনিৰ দ্বাৰা আপোনালোকে বিভিন্ন ৰোগ নিৰাময় বা দুখ দুৰ্গতিত কিবা বিপদ আপদ হ'লে আপোনালোকে পানীখিনি এনেকৈ হাতত পানী এচলু লৈ খাব পাৰে বা ঘৰত ছটিয়াই দিব পাৰে এই নিয়মখিনি আপোনালোকে কাইলৈৰ পৰা কৰিব পাৰে এইটো হৈছে ষষ্ঠীৰ পৰা দশমীলৈকে এটা হনুমানজীৰ সংকল্প যি সংকল্পই আপোনাক বিপদ আপদৰ পৰা ৰক্ষা কৰিব আৰু আপোনালোকে নিশ্চয় জানে যে মই যিখিনি আপোনালোকক নিয়ম কৈ থাকোঁ সেই নিয়মখিনি কৰি বহুজনে ইতিমধ্যে সুফল লাভ কৰিছে একদম অন্তৰৰ পৰা কৰিব মনৰ পৰা কৰিব একদম মনৰ পৰা এই কথাটো ভাৱ নল'ব যে মই ফল পাম নে নাপাম মোৰ কিবা ভুল হৈছে নেকি বা মই কৰিলে ভগৱানে মোক ফল নিদিব নেকি এনেধৰণে কোনো কাৰণে আপোনালোকে মনলৈ সেইখিনি ভাৱ নানিব আপোনাৰ মতে কাইলৈ ধুনীয়াকৈ আপোনালোকে সংকল্প লওক মই ভাবোঁ আপোনালোকৰ প্ৰত্যেকটো জীৱনৰ সমস্যা সমাধান হোৱাৰ যিটো ৰাস্তা তেওঁ আপোনালোকক দি দিব গতিকে আপোনালোকে কিছুমান মানে যিটো আপোনালোকে ভাবে যে ভগৱানৰ পৰা আপোনালোকে পাব পৰা নাযায় অপ্ৰয়োজনীয় কিছুমান কথাত মানে তেওঁক বাধ্য কৰি সংকল্প নল'ব যিখিনি আপোনালোকে ভাবে যে চাকৰিৰ ক্ষেত্ৰত ল'ব পাৰে বিপদ আপদ বেমাৰ আজাৰৰ পৰা আপুনি ল'ব পাৰে বা বিভিন্ন যিকোনো সমস্যাত আপুনি ল'ব পাৰে কিন্তু কিছুমান ধৰি লওক কথা থাকে যিবোৰ কথাত মোকো মানুহে ফোন কৰে যিবোৰ কথা ভগৱানৰ কিছু হাত নাথাকে গতিকে সেইবোৰ কথাত আচলতে সংকল্প নলোৱাই ভাল যেনেধৰণে এতিয়া কথাটো এনেকুৱা হৈছে মই কৈ দিওঁ আপোনালোকক যে বহুত বেছি ধাৰ কৰি লৈছে আপুনি ধাৰ কৰি লোৱাৰ পিছত আপোনালোকে বাহিৰলৈ ওলাব নোৱাৰা হৈছে মূৰ দাঙিব নোৱাৰা হৈছে আপুনি কাম কৰিব মন নকৰে বা আপোনাক ঘৰৰ পৰা মানুহে ঠেলি উলিয়াই দিলেও আপুনি কাম নকৰে কিন্তু আপোনাক ধাৰটো ভগৱানে মাৰি দিব লাগে আপুনি সেইটো আশা কৰি ভগৱানে আপোনাক ধাৰ মাৰি দিব বুলি কোনো কাৰণে আপুনি সংকল্প নল'ব সেইখিনি কৰিলে আপোনাৰ কেতিয়াও ভগৱানে আপোনাক সুফল নিদিয়ে আপুনি তেওঁ কামৰ বাবে আপোনাৰ যদি ধাৰ হৈছে ঋণ হৈছে আপুনি কাম কৰাৰ উৎসাহ প্ৰেৰণা
পাবৰ কাৰণে ভগৱানৰ ওচৰত আপুনি কাইলৈ বা এসপ্তাহৰ সংকল্প 5 দিনৰ যিটো সংকল্প কৰিছোঁ 5 দিনৰ সংকল্পটো আপুনি ল'ব পাৰে এতিয়া আহি গ'ল কথাটো নিমন্ত্ৰণত যে মই যদিও সুস্থ আপোনালোকে এইখিনিলৈকে মোক সুস্থ দেখিছে তলত চোৱা আপুনি মোক দেখা নাই যিহেতু মোৰ ভৰি বাওঁ ভৰি বুঢ়া আঙুলিটোৰ সন্মুখৰ মঙহখিনি একেবাৰে এতিয়া নাই বহুত কষ্টত আছোঁ বাওঁ ভৰি যিটো মানে ধৰি লওক কলা ফুলৰ ওপৰৰ যিখিনি অংশ ভৰিৰ সেই অংশখিনি বহুত বেছি ইমানখিনিমান জেগা মানে মোৰ ঘাইল হৈছে যথেষ্ট কষ্টত আছোঁ খোজ কাঢ়িব পৰা নাই গতিকে এই ওপৰৰ চোৱাটো চাই আপোনালোকে নাভাবিব যে মই আপোনালোকক মই ইচ্ছা কৰি যোৱা নাই বা নাই যোৱা তেনেধৰণে নাভাবিব গতিকে মই সুস্থ হ'বলৈ 10-15 দিনমান লাগিব তাৰপিছত মই যাত্ৰাসমূহ আৰম্ভ কৰিম যাত্ৰাসমূহ যিহেতু মোৰ ৰৈ গ'ল নগাঁও দেৰগাঁও আৰু বিভিন্ন যিখিনি ঠাই যাব লগা আছিলে শ্বিলং যাব লগা আছিলে এইকেইটাৰ পৰা মই আৰম্ভ কৰি বাকী 15 দিন যেতিয়া মই ৰেষ্ট ল'ম 15 দিন মোৰ কথাখিনি পিছুৱাই গৈ থাকিব আপোনালোকে কিন্তু যেহেতু মোৰ অলপমান কথাবিলাক পাহৰি গৈছোঁ মানে কি আৰু বিষয়টোৰ পৰা ফালৰি কাটাৰ কাৰণে অসুখ হৈ থকাৰ কাৰণে মই সেইটো নিমন্ত্ৰণ কিছুমান পাহৰি যাব পাৰোঁ আপোনালোকে মোৰ 9085093104 এই নম্বৰটোত আপোনালোকে কিন্তু পুনৰ নিমন্ত্ৰণৰ মেছেজখিনি দি ৰাখিব পাৰে যাতে মোৰ আকৌ মনত পৰে বা আপোনালোকৰ কাৰণে মই আছোঁ আৰু এটা কথা বিশ্বাস কৰক যে যিটো দুৰ্ঘটনা হৈছে মোৰ এখন ভৰি যিখন ভৰিত মই দুখ পাইছোঁ সেইখন ভৰি ট্ৰাকত খুন্দা মৰাৰ পিছত গাড়ীখনৰ মানে যিখন মই স্কুটি লৈ গৈছিলোঁ স্কুটিখনৰ ওপৰত হেণ্ডেলৰ ওপৰত মোৰ ভৰিখন আছিলে বহুত এটা বেয়া কণ্ডিশ্যন আছিলে মানুহখিনিয়ে কোৱা মতে যে মোৰ মাতবোল একে বন্ধ হৈ গৈছিলে একোৱে ক'ব নোৱাৰোঁ মই গতিকে সেইখিনি অৱস্থাৰ পৰা আজি দুদিনত মই এইখিনি আপোনালোকৰ ওচৰত আছোঁ গতিকে এইখিনি ভগৱানৰ কৃপা আপোনালোকৰ আশীৰ্বাদ আপোনালোকে মোক জ্যেষ্ঠসকলে ইমান বেছি আশীৰ্বাদ দিয়ে সেইকাৰণে মই আচলতে সুস্থ হিচাপে আছোঁ গতিকে ফোন ৰিচিভ কৰিব নোৱাৰাৰ কাৰণে আপোনালোকে বেয়া নাপাব কথা ক'বলৈ কিছুমান অসুবিধা হৈ আছে গতিকে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আৰু আপোনালোকে ভালে থাকিব আজিৰ ভিডিঅ'টো ইমানেই অহাকালিলৈ পৰা আপোনালোকে 5 দিনৰ 5 বাৰকৈ হনুমান চালিচা পাঠৰ এটা সংকল্প লওক আপোনালোকে বিভিন্ন ক্ষেত্ৰত সফল হ'ব ধন্যবাদ